Hello everyone, welcome back to my YouTube channel Priya's Lifestyle নতুন এটা ভিডিঅ'লে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ বাৰু সকলো ভালে আছে নে? আশা কৰিছো সকলো ভালে আছে, সুস্থ আছে আৰু ঘৰত আছে। ঘৰৰ পৰা বাহিৰলৈ নোলাব যদি আপোনালোকৰ একো প্ৰয়োজনীয় কাম নাথাকে। দেখিছেই নহয় কৰোনাৰ প্ৰকোপ কেনেকৈ বৃদ্ধি পাইছে, সেইটো কাৰণে ঘৰতে থাকিব। আৰু ময়ো বৰ্তমান ঘৰতে আছো আৰু যোৱা কেইটা ব্লগ মই আচলতে গাঁৱৰ ঘৰৰ পৰা আপলোড কৰিছিলো। বৰ্তমান মই বোকাহাটৰ ঘৰলৈ আহিলো আৰু এইটো ব্লগ মই বোকাহাটৰ ঘৰৰ পৰা বনাইছো। আৰু এতিয়া আচলতে মই এনেই আছো। এইকেইদিন একেৰাহে ইমানেই বেছি বৰষুণ দিছে। ঘৰ অহা 3 দিনমান হৈ গ'ল, কিন্তু মই আচলতে ব্লগ বনাব পৰা নাই, কাৰণ বৰষুণৰ কাৰণে অকল শুই থাকিবলৈকে মন যায়। সেইটো কাৰণে আচলতে আৰু আজি অকণমান ৰ'দ উলিয়াইছে, সেইটো কাৰণে ব্লগ এটা ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া মই অকণমান ওপৰলৈ ওলাই আহিছোঁ, বোলো যাওঁচোন অকণমান মুকলি বতাহ চতাহ লওঁগৈ, অকণমান খোজকাঢ়োঁ। সেইটো কাৰণে কিন্তু ওপৰত আহি দেখিছোঁ, বহুত দিন আচলতে অহা নাছিলোঁ যে, সেইটো কাৰণে ওপৰলৈ আহি এতিয়া দেখিছোঁ এইবোৰ গোটেই পানী, চব গোটেই পানী জমা হৈ গ'ল। এয়া চব ভাল লাগে এনেকৈ আচলতে পানী অকণমান চুই, কিন্তু কৰোনাৰ সময়ত এইবোৰ পানী চোৱাটো বৰ এটা ভাল নহয়। তো চেনেলযোৰ পিন্ধি লৈছোঁ। আৰু এইফালে দেখিছেনে, এইফালে আপোনালোকে এইফালে পূৰা গছ ভাগি পৰিছে, একদম বতাহ বৰষুণ বহুত ডাঙৰকৈ আহিছিলে, সেইটো কাৰণে এইবোৰ গছ ভাগি পৰিছে আৰু মানুহে খৰি লৈ গৈ আছে। তো এইখিনিও দেখাই দিলোঁ আপোনালোকক। ঠিক আছে তেনেহ'লে এনেকৈ এটা ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু আজিৰ ভিডিঅ'ত এটা আপোনালোকে কমেণ্ট কৰিবই, কমেণ্ট কৰাৰো কাৰণ এটা আছে, মই আপোনালোকক কৈ আছোঁ লাহে লাহে। তো ভিডিঅ'টো আপোনালোকে ভালকৈ চাই থাকক। আৰু যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গাইজ আমি এতিয়া আচলতে তললৈ আহিলোঁ, কিন্তু আজি কৈছোঁ নহয় বতৰটো ইমান বেছি বেয়া আৰু কাৰেণ্টটো আচলতে কাটি দিলে, সেইটো কাৰণে আমি পূৰা মম' পোহৰত আছোঁ। আৰু আচলতে ইনভাৰ্টাৰটো অকণমান বেয়া হ'ল আজি, গাজনি ঢেৰেকনি মাৰিছিলে, সেইটো কাৰণে। তো এতিয়া মই ৰিং লাইটত বনাব লগা হৈছে ভিডিঅ'টো। আৰু এইখিনিতে আচলতে মই এটা কাম কৰোঁ বুলি ভাবিছোঁ, সেইটো হৈছে বহুত দিনৰ পৰা কৰিব লগা হৈ আছিলে। আচলতে আমাৰ চেনেলটোৱে মানে প্ৰিয়াছ লাইফষ্টাইল চেনেলটোৱে আচলতে 1000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম হ'ল বহুত কম দিনৰ ভিতৰতে। মোৰ আচলতে ইমান ফ্ৰেণ্ডছ ফেচবুক, হোৱাটছএপ, ইনষ্টা ক'তোৱে নাই 1000 ফ্ৰেণ্ডছ। সেইটো কাৰণে আচলতে মই বিৰাট হেপী হৈ আছোঁ, কাৰণ ইমান কম দিনৰ ভিতৰতে ইউটিউব ফেমিলিটো যে 1000 ছাবস্ক্ৰাইবাৰ সক্ষম হ'ল। আৰু বহুত ভাবিব পাৰে 1 মিলিয়ন টাইপৰ কথা কৈছে, কিন্তু 1000 ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত বেছি ডাঙৰ হয়, সেইটো কাৰণে। আৰু সেইটো কাৰণে আচলতে মই ভাবিছিলোঁ কি, আগৰ পৰা ভাবি আছিলোঁ অলপমান চেলিব্ৰেশ্যন কৰিম, কেক চেক আনিম, কিবা কিবি কৰিম, কিন্তু কৰোনাৰ কাৰণে ক'তো ওলাই যাব পৰা নাই। সেইটো কাৰণে কি কৰিলোঁ, মই ঘৰতে এটা টন 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 কেক বনাই দিলোঁ। এইটো হৈছে ব্ৰেডৰ এটা কেক, একদম চিম্পলকৈ আৰু কৰি দিলোঁ। এইটো কাটিয়ে মই এতিয়া আপোনালোকৰ লগত চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ। আচলতে এইটো কেক মই কালিয়ে বনালোঁ আৰু ফ্ৰিজত থৈ দিছিলোঁ, আৰু এতিয়া মই উলিয়াই আনিছোঁ। তো এতিয়া মই এইটো কাটিব লাগিব। মই ভাবিছিলোঁ অকণমান টুনি লাইট লগাই আৰু এইবিলাক কৰিম, কিন্তু কাৰেণ্টটোৱে নাই। চ' এতিয়া ৰিং লাইটৰ পোহৰতে আমি কৰিছোঁ। আৰু এইফালে মা পাপাও আছে, ক'লা ক'লা হৈ আছে, কাৰণ দুটাকে ফ'কাছ কৰিছে, সেইটো কাৰণে। ঠিক আছে তেতিয়াহ'লে আমি কাটিম দেই। এয়া এনেকৈ কাটিছোঁ, কি হয় নাজানো, মই আপোনালোকক দেখাই দিছোঁ বাৰু। টান হৈ আছে অকণমান, কাৰণ ফ্ৰিজত থৈছিলোঁ যে, লগালগ উলিয়াই আনিছোঁ। এয়া কাটিলোঁ, একো গাবলৈ নাই, কাটিলোঁ। কিন্তু চাওক ইমান ধুনীয়া লাগিছে, কেইবাটাও লেয়াৰ হৈছে। যদি আপোনালোকক ইয়াৰ ৰেচিপিটো লাগে তেনেহ'লে মোক ক'ব, মই তেতিয়া দি দিম, কাৰণ মোৰ ৰেকৰ্ডিং কৰি থোৱা আছে, কিন্তু এইটো ভিডিঅ'ত মই নিদিওঁ। আৰু ঠিক আছে তেতিয়াহ'লে এনেকৈ কাটিছোঁ। আৰু হেপী 1000 ছাবস্ক্ৰাইবাৰ। এয়া কাটিছোঁ, অকণমান ৰাজাক টেষ্ট কৰাই দিওঁ।
টেষ্টি টেষ্টি হৈছে মাপাকো অকণমান এনেকৈ খুৱাই দিওঁ আৰু পাপাক অকণমান জাষ্ট ঠিক আছে তেতিয়াহ'লে আমি এনেকৈ কাটিলোঁ আৰু পাছত মানে আৰু বহুত ভালকৈ চেলিব্ৰেশ্যন কৰিম আপোনালোকৰ লগত কিন্তু আপোনালোকে যে মোক ইমানখিনি ছাপোৰ্ট কৰিলে সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকক কিবা এটা দিওঁ মই স্ক্ৰীণত দুটা গিফ্ট দি দিছোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোত জাষ্ট কমেণ্ট কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু মই এইটো ভিডিঅ'ৰ থ্ৰুৱেদি আচলতে গিফ্ট এৱেটো এৰেঞ্জ কৰিছোঁ আৰু আপোনালোকক গিফ্ট এটা দিওঁ বুলি ভাবিছোঁ তো স্ক্ৰীণত থকা দুটা গিফ্ট দেখিছে নহয় তাৰে কোনোবা এটা দিম ল'ৰা হ'লে ল'ৰাৰ কাৰণে হেডফোনডাল থাকিব আৰু ছোৱালীৰ কাৰণে ইটো গিফ্ট দিছোঁ তো আপোনালোকে হেৰি কৰিব ধুনীয়াকৈ এইটো ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ঠিক আছে তেতিয়াহ'লে এতিয়া মই কি কৰোঁ ভাত বনাবৰ টাইম হৈছে তো পটাপট বনাওঁগৈ আজি পনীৰ আছে তো পনীৰ বনাওঁগৈ তো চাই থাকক ओके আজি ৰাতিৰ সাজত আছে পনীৰ আৰু মোক বহুতে পনীৰৰ ৰেচিপি দিব কৈছিলে সেইটো কাৰণে মই ডিমকৈ আচলতে থাকিয়ে গ'ল হোষ্টেললৈ গুচি গ'লোঁ যিহেতু আৰু এতিয়া যিহেতু মই পনীৰ বনাব লৈছোঁ সেইটো কাৰণে দেখাই দিওঁ আৰু চিম্পলকৈ বনাম মটৰ পনীৰ বনাম বুলি ভাবিছোঁ তো আপোনালোকক দেখাই দিছোঁ কি লৈছোঁ ইয়াত মই আদা নহৰু জলকীয়া খুন্দি লৈছোঁ আৰু এইখিনি সামগ্ৰী লৈছোঁ আৰু লগতে এয়া পনীৰ লৈছোঁ এয়া আমুলৰ ফ্ৰেছ পনীৰ হয় তো ঠিক আছে তেতিয়াহ'লে এতিয়া আমি বনাওঁ আহক ৰেচিপিটো বনোৱাৰ আগতে মই মছলাখিনি যোগাৰ কৰি লৈছোঁ সেইটো কাৰণে মই এটা বাটিত আধা চামুচ ৰেড চিলি পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ গৰম মছলা আৰু লগতে মই দিছোঁ অকণমান পানী আৰু এইখিনি দিয়ে আচলতে ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম এনেকৈ পেষ্টটো বনালে ন খাবলৈও বিৰাট ভাল লাগে আৰু মছলাখিনি কেৰাহীত দিওঁতে জ্বলি যোৱাৰো মানে চান্স নাথাকে তো এনেকৈ কৰি ল'লোঁ আৰু এতিয়া আমি কেৰাহীত অলপমান তেল দিছোঁ আৰু ফাৰ্ষ্টতে মই পনীৰখিনি ফ্ৰাই কৰি ল'ম আৰু আজি চুৱেটাৰ পিন্ধি বনাব লগা হৈছে একদম ধাৰাসাৰ বৰষুণ দি আছে আচলতে আৰু মোৰ ঠাণ্ডাটো এনেও বেছি আৰু এতিয়া মই পনীৰখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লৈছোঁ পনীৰ ফ্ৰাই নকৰাকৈও পাৰি কিন্তু মই ফ্ৰাই কৰি ল'লে অকণমান বেছি ভাল পাওঁ আৰু লগত দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি আৰু এয়া মোৰ পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল তো এইখিনি মই এতিয়া কাঢ়ি লৈছোঁ আৰু একেখিনি তেলতে মানে ৰৈ যোৱা তেলখিনিতে মই আলুখিনিও ফ্ৰাই কৰি ল'ম আৰু আলুখিনি মই পনীৰৰ চাইজত কাটি লৈছোঁ পনীৰৰ লগত এনেকৈ সৰু সৰুকৈ আলুখিনি মানে দিলে ন বহুত ভাল লাগে খাই আৰু এতিয়া মই আলুখিনি আধা সিজা কৰি ল'ব লাগিব আৰু এয়া মোৰ আলুখিনিও ফ্ৰাই কৰা হৈ গ'ল আধা সিজা কৰি ল'লোঁ এতিয়া এইখিনিও মই কাঢ়ি লৈছোঁ আৰু একেখিনি তেলতে মই এতিয়া গ্ৰেভিটো বনাম তো চাই থাকক ओहो মই এটা ভুল কৰিলোঁ নহয় এইখিনি বস্তু দিওঁতে মই কেমেৰা সুইচটো অন কৰিবলৈ পাহৰি থাকিলোঁ নহয় আচলতে বহুত দিনৰ মূৰত বনাইছোঁ যে অকণমান খেলিমেলি হৈ গৈছে দেই তো মই কৈ দিছোঁ মুখেৰে ফাৰ্ষ্ট আপোনালোকে পিঁয়াজখিনি দিব পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত সেই আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো দিব বেলেগ একো দিব নালাগে আৰু এনেদৰে ভাজি লোৱাৰ পাছত এতিয়া মই অকণমান নিমখ দিছোঁ আৰু অকণমান মই ইয়াতে হালধি পাউডাৰ দি দিছোঁ আপোনালোকে আন্দাজ অনুসৰি দিব এই দুটা বস্তু আৰু এতিয়া ধুনীয়াকৈ মই এইখিনি ভাজি লৈছোঁ আৰু লগতে মই এই যে পেষ্টটো প্ৰথমতে বনাই লৈছিলোঁ সেইটো দি দিছোঁ আৰু এতিয়া মই গোটেইখিনি মছলা আৰু অকণমান সময় ভাজি লৈছোঁ বেছি সময় ভাজিব নালাগে আৰু গোটেইখিনি বস্তু ভালকৈ ভাজি লোৱাৰ পাছত মই অকণমান গৰম পানী দিছোঁ যাতে পেষ্টটো আৰু ধুনীয়া হৈ যায় স্মুথ হৈ যায় সেইটো কাৰণে মই আচলতে মছলাখিনি অকণমান পানী দি সিজাওঁৱেই তেতিয়া বেছি ভাল লাগে খাই আপোনালোকেও কৰি চাবচোন আৰু মছলাখিনি পানী দি ভজাৰ পাছত চাওক ইমান ধুনীয়া এটা গ্ৰেভি আহিছে দেখিছে বিলাহী চিলাহী নিদিয়াকৈ ইমান ধুনীয়া এটা গ্ৰেভি আহিছে আৰু এতিয়া মই ইয়াতে দি দিম বিলাহীখিনি মই এতিয়া দিছোঁ আৰু এতিয়া বিলাহীখিনি অকণমান গলি যোৱালৈকে আমি ৰখিব লাগিব একদম চিম্পল ৰেচিপি তো চাই থাকক আপোনালোকে আৰু এতিয়া চাওক বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে তো এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ আৰু আলুখিনি বিলাহীৰ সৈতে দুবাৰ এবাৰমান এনেকৈ ভাজিব লাগিব বেছি ভাজিব নালাগে যিহেতু আলুখিনি আধা সিজা হৈয়ে আছে ফ্ৰাই কৰোঁতে আৰু এনেদৰে ভাজি লোৱাৰ পাছত ইয়াত মই গ্ৰীণ মটৰখিনি দি দিছোঁ গ্ৰীণ মটৰখিনি আচলতে মই এখন মাৰ্কেটত পালোঁ অফ ছিজনততো পোৱা নাযায় কিন্তু কি লাগ আছিলে নাজানো মই ধনিয়া আৰু গ্ৰীণ মটৰখিনি পাই গ'লোঁ তেওঁলোকৰ বোলে প্ৰিজাৰ্ভেশ্যনত আছিলে আৰু ধনিয়াখিনি কাৰোবাৰ মানুহৰ ঘৰত কৰা বাৰু তো দুইটা বস্তু ভাল দেখি মই লৈ আনিলোঁ আৰু চব্জিখিনি 3 মিনিটমান ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে গৰম পানী এড কৰি দিছোঁ আৰু আপোনালোকে গ্ৰীণ মটৰ মানে এই টিনৰ যে মটৰটো সেইটোও খাব পাৰে নহ'লে বা মটৰটো স্কিপ কৰি আপোনালোকে অনলি আলুৰ লগতো বনাব পাৰে তেতিয়াও বিৰাট ভাল লাগে
আৰু এতিয়া আঞ্জাখিনি ধুনীয়াকৈ উতল আহি গৈছে মই আলু এডোখৰ ভাঙি চাওঁ ধুনীয়াকৈ ভাগ খাই গৈছে মানে সিজি গৈছে তো এতিয়া মই ইয়াতে দি দিছোঁ পনীৰখিনি আৰু এতিয়া গোটেই মিশ্ৰণটো আমি 5 মিনিটমান উতলাব লাগিব গোটেই আঞ্জাখিনি আমি 5 মিনিটমান উতলাব লাগিব আৰু এয়া সম্পূৰ্ণ 5 মিনিট একদম 5 মিনিটৰ পাছত আচলতে মই পনীৰখিনি চাইছোঁ খুব ধুনীয়া হৈ গৈছে তো এতিয়া মই লাষ্টত ইয়াতে অকণমান ধনিয়া দি দিছোঁ সেই লাকত পোৱা ধনিয়াখিনি আৰু এতিয়া মই গোটেইখিনি আকৌ এবাৰ এনেকৈ মিলাই দিছোঁ আৰু তাৰপাছত এতিয়া বেলেগ একো নকৰোঁ গেছটো অফ কৰি থৈ দিম আৰু ফাইনেলি ৰেডি হৈ গ'ল মোৰ মটৰ পনীৰ কেনেকুৱা লাগিলে বাৰু ৰেচিপিটো ইজি হয়নে আপোনালোকে এবাৰ বনাই চাব দেই এয়া বনাই লৈ একদম খাবলৈ বহি গ'লোঁ দেই ইমান ধুনীয়া বৰষুণ দি আছে মজা লাগিব এয়া হ'ল মটৰ পনীৰ আৰু লগত আছে পুৰা বেঙেনাৰ পিটিকা এইখিনি মায়ে বনাইছিলে বাৰু তো এতিয়া খাই লওঁ Hey guys, good morning. আজি হৈছে নেক্সট ডে আৰু কালি মই আচলতে ব্লগটো কন্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ এইকেইদিন কৈছোঁ ন বৰষুণ কালিও আচলতে ধাৰাসাৰ বৰষুণ আহিলে আৰু এতিয়াও চিপচিপীয়া বৰষুণ দিয়ে আছে তো বৰষুণত আৰু ভিডিঅ' কৰিবলৈ মন যাব শুই থাকিবলৈহে মন যায় সেইটো কাৰণে আচলতে খাই বৈ শুই থাকিলোঁ আৰু ভিডিঅ' কৰা নহ'ল তো আজিহে ভিডিঅ'টো বোলো কণ্টিনিউ কৰি দিওঁ আৰু ভিডিঅ'টো মই এণ্ডিঙো কৰিব লাগিব এইটো এটা সৰু ভিডিঅ' আছিলে আপোনালোকৰ বাবে যিহেতু বহুত দিন দিয়া নহ'ল মোৰ ভিডিঅ' সেইটো কাৰণে দি দিলোঁ এটা সৰু ভিডিঅ' আৰু এতিয়া আচলতে মই ভিডিঅ'টো সামৰণি মাৰিবৰ বাবে আহিছোঁ বাৰু আৰু মই ৰাতিপুৱা শুই উঠিলোঁ কৈ দিছোঁ বাৰু ৰাতিপুৱা শুই উঠিলোঁ আৰু অকণমান আৰু এক্সাৰচাইজ কৰিলোঁ কাৰণ লকডাউনত যিহেতু থাকিবই লাগিব ঘৰত যোৱাবাৰটো একদম বহুত বেছি ফুলি গ'লোঁ আৰু ফুলিলেতো মোক একদম ডাঙৰ বেলুন এটা নিচিনা লাগিব সেইটো কাৰণে অকণমান নিজকে কণ্ট্ৰল কৰি ৰাখিব লাগিব তো অকণমান এক্সাৰচাইজ কৰিলোঁ আৰু এতিয়া গা পা ধুম সেইটো কাৰণে দেৰি হ'ব আচলতে ৰুমলৈ অহা মোৰ ধুব আছে তো সেইটো কাৰণে বোলো এতিয়াই ভিডিঅ'টো এণ্ডিং কৰি দিওঁ আৰু তো আপোনালোকক বাই ক'বলৈকে আহিলোঁ আৰু বাই কোৱাৰ আগতে আৰু এটা কথা কৈ লওঁ আপোনালোকক কৈছোঁ প্লিজ গিভ এডত পাৰ্টিচিপেট কৰিব 1K বুলি আৰু যিহেতু নিজৰ ইনকাম নাই তো পাপাৰ পকেট মানি যোনবোৰ দিয়ে আহি গ'ল পাপাই যোনবোৰ হোষ্টেলৰ কাৰণে পকেট মানি দিয়ে তাৰ পৰাই মই সাঁচি ৰাখিছিলোঁ কাৰণ 1K হ'লে মই আপোনালোকক কিবা এটা দিম বুলি ভাবিছিলোঁ তো বহুত বেছি দামী নহয় আৰু অকণমানিকৈ হ'লেও কিবা এটা দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ তো আপোনালোকে প্লিজ পাৰ্টিচিপেট কৰিব বুলি আশা কৰিলোঁ ৰিকুৱেষ্ট কৰিছোঁ আৰু পাৰ্টিচিপেট কৰিব দেই আৰু ঠিক আছে তেতিয়াহ'লে আৰু যদি আপোনালোকক ব্ৰেডৰ যোনটো ৰেচিপি লাগে মানে ব্ৰেড কেকৰ যোনটো ৰেচিপি লাগে জনাবচোন কাৰণ সেইটো 5 মিনিট নালাগে বনাবলৈ আৰু এতিয়া লকডাউনত যিহেতু বাহিৰত একো পোৱা নাযাব ঘৰতে কিবা কিবি বনাব লাগিব তো সেইটো কাৰণে মই কেকৰ ফটোখন আকৌ এবাৰ দি দিছোঁ ইয়াতে তো ধুনীয়া লাগিছে ন তো জনাব যদি লাগে আপোনালোকক ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ আৰু বাই বাই আৰু ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজিৰ ভিডিঅ'টোত লাইক এটা কৰি দিব কমেণ্টটো কৰিবই আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে মানে মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহোঁ বাই বাই